হেল্ল' এভৰিৱান, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টি এনেদৰেই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। আজি হৈছে ববী ঘৰ উঠা। আজি চাওঁতে আজি বিশেষ দিনটো আহি পালেহি। আজি হৈছে 20 ফেব্ৰুৱাৰী। এইফালে মা দুগৰাকী আৰু দেউতা ওলাই মেলি ধুনীয়াকৈ ল'লে আৰু মানুহজনে কামৰ পৰা এতিয়া পাইছেহি আৰু তেওঁলোকক এতিয়া ববী ঘৰত থ'বলৈ বুলি গৈছে খুৰীদেউ ঘৰত। তাৰ পৰাই যিহেতু নিয়ম কানুন কৰি আহিব লাগিব আৰু মই অৱশ্যে এতিয়ালৈকে ওলোৱা নাই। ময়ো যাম বাৰু ববী মাকৰ ঘৰলৈ তালৈ। কি কৰোঁ আৰু মই এতিয়া ওলামহে। মানুহজনো এতিয়া কামৰ পৰা পাইছেহি। তেওঁলোকক থৈ আহি গা পা ধুই কি কৰোঁ, ইয়াৰ পৰাই পিছে যাওঁনে নে আকৌ খুৰীদেউ ঘৰলৈ যাওঁ চাই লওঁ, ওলাই লওঁ। ভিডিঅ'টি সকলোৱে শেষলৈকে চাব আৰু মৰম দিব দেই। এইফালে ময়ো ধুনীয়াকৈ পটাপট ওলাই মেলি ল'লোঁ, দেহানুকো উলিয়ালোঁ আৰু মোক কাপোৰযোৰে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। এইযোৰ কাপোৰ মায়ে লৈ আহিছিলে তাৰ পৰা, মোৰ বাবে লৈছিলে বাৰু, বিয়াত পিন্ধিম বুলি লোৱা নাছিলে, এনেই লৈছিলে। তথাপিও মই চিলাই মেলি লৈ আহিবলৈ কোৱা নাছিলোঁ, তেওঁ চিলাই মেলি লৈ আহিলে। ওচৰৰ বৰ্তা ছোৱালীজনীয়ে চিলাই দিলে, আমাৰ ভণ্টিৰ জোখতে ব্লাউজটো চিলাই দিলে। সেইকাৰণে আনিলে যেতিয়া পিন্ধিয়ে ল'লোঁ, কেনেকুৱা লাগিছে জনাব দেই। এইফালে আকৌ মানুহজনক ক'লোঁ বোলো মোক বোলো ৰিলচ এটা বনাই দিয়কচোন। মানুহজনে বনাবলৈ বুলি ল'লে। তাৰপৰা আকৌ দেহানো উৎপাত চাব দেই। মই যামগৈ বুলি মোক ওলোৱা দেখিলে যে, যামগৈ বুলি মানে পটাপট দৌৰি গৈ কান্দিছে। তাইৰ লগতনো কি ৰিলচ বনাব পাৰিম নহয়নে বাৰু। আপোনালোকৰ এনেকুৱা হৈছেনে বাৰু কাৰোবাৰ? তাৰপিছত ইয়াৰ লগতনো মই ভিডিঅ' বনাব পাৰিম নে নোৱাৰিম আজি ঠিকনা নাই দেই। কি হয় হ'ব আৰু এতিয়া ষ্টাৰ্টহে কৰি লৈছোঁ ভিডিঅ'টি। আমি ববী ঘৰতে বুলি ওলাই ল'লোঁ, তাৰ পৰাই যাম আৰু বহুত দিনৰ মূৰত আজি ৰ'দটো ওলাইছে, বহুত ভাল লাগিছে। মানে তাৰ আগৰ কেইদিনা কিমান দিনৰ পৰা যে বৰষুণ দি আছে, আজি ৰ'দটো ওলাইছে, মনটোৱে ভাল লাগিছে, গৈয়ে ভাল লাগিব নহয় জানো। ভিডিঅ'ত কৈ থাকোঁ মই খুৰীদেউ ঘৰলৈ যাবলৈ অকণমান দূৰ হয়, দেহানুক খোজকাঢ়ি লৈ যাবলৈ দূৰ হয় কওঁ যে, আজি আপোনালোকক কিমান ডোখৰ হয় দেখুৱাই দিছোঁ দেই। গাড়ীত আকৌ 2 মিনিটতে পামগৈ বাৰু, খোজকাঢ়ি গ'লে মানে 20 মিনিটমান লাগি যাব মানে দেহানুক লৈ মেলি। সেইকাৰণে মই দেহানুক থৈ আহোঁ, মানে চাইকেল লৈ আহোঁ যে, সেইকাৰণে আমনি লাগে মানে। এতিয়া যিহেতু অকণমান ডাঙৰো হৈছে, তাক দাঙি আনিবলৈ দিগদাৰ হৈছে, গেদ্ধা হ'ল মানে। এতিয়া বোলো আজি যিহেতু মানুহজনৰ লগতে আহিছোঁ, ৰাস্তাটো দেখুৱাই যাওঁ বোলো। যিহেতু চাইকেলত আহিলে তেনেকৈ ভিডিঅ' চিডিঅ' কৰি যাবলৈ নহয়। চাওকচোন কিমান ডোখৰ হয়, এনেই দেখুৱাই দিলোঁ আমাৰ গাঁৱৰ ৰাস্তাটো। এইফালে সকলোবিলাক মিউট কৰিবলগীয়া হৈছে। দেহানুৱে মানে দুদুকৈ মোবাইলটো লৈ আহিছে আৰু ময়ে বাৰু লৈ আহিলোঁ। আৰু গাড়ীত আহোঁতে মানে ইমান উৎপাত কৰে, পাপাকক মানে পূৰা আমনি কৰি দিয়ে। ইটো টিপিব, সিটো টিপিব, গিলাচ খুলিব, কিবা কৰিব, মানে আমনি পূৰা তামাম কৰি দিয়ে। আৰু আকৌ মোৰ মোবাইলটো বাৰু সদায় দি দিওঁ দেই, সদায় দুদু মোবাইলটো নানো। এতিয়া আকৌ অকণমান ভিডিঅ' কৰিম বুলিও ভাবিছোঁ যে, আপোনালোকক দেখুৱাম আৰু স্মৃতি হিচাপেও থাকি যাব বুলি। সেইকাৰণে মানে দুদুকৈ মোবাইলটো লৈ আহিছোঁ। চাই যাব ভিডিঅ'টি শেষলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব দেই। আৰু নতুনকৈ যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সেয়াই আৰু চাই থাকিব ভিডিঅ'টি। আৰু মই ল'ৰাৰ পৰা মানে কৰিব পাৰোঁ নোৱাৰোঁ তাৰো ঠিকনা নাই, তথাপিও যি পাৰোঁ সাঁচি ৰাখিবলৈ চেষ্টা কৰিম বুলি ভাবিয়ে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। সেয়াই আৰু চাই থাকিব তেন্তে দেই। পামগৈ আৰু এতিয়া। তাৰপিছত বিয়া ঘৰত গৈ লগ পাই আছোঁ। দেহানো মানুহখিনি দেখিয়ে উৎপাত নকৰিলে আছে আৰু। দেহানুৱে যদি আৰু কাৰোবাৰ ওচৰলৈ যায় তেতিয়া ভিডিঅ'টি কৰিব পাৰিম আৰু, নহ'লে আৰু কৰিব নোৱাৰোঁ আৰু, দেখিবলৈ নাপায় আৰু। দেহানো মানে বাহিৰলৈ ওলাই গ'লে মানে কাৰোলৈ নাযায়, মানে আগৰ এটি ভিডিঅ'ত কৈছোঁৱে নেকি, কাৰোলৈ নাযায়। সেইকাৰণে বৰ দিগদাৰ হয় মোৰ। কেতিয়াবা পাপাকলৈও নাযায়, আইতাকলৈও নাযায়, চব চিনাকি মানুহ থাকিলেও নাযায় মানে। এইফালে আমি পালোহি আৰু ইয়াত মানুহখিনি যে দেখিছে, তালৈ মানে ববী ঘৰলৈ যোৱা মানুহো আছে, নোযোৱা মানুহো আছে। আৰু ৰভাখন যে দেখিছে, যিহেতু ঘৰটোত মানে খালী হৈ আছে, তাতে খোৱা মেলা কৰা হ'ব। জাষ্ট ইয়াত মানুহখিনি বহিবৰ কাৰণেহে এনেদৰে ৰভাখন দি দিয়া হৈছে। আৰু ভিডিঅ'টি আমিও যিহেতু এতিয়া পাইছোঁহিহে আৰু কইনা মানে ওলাই মেলি ৰেডি হ'ল ববী। আৰু ময়ো বোলো চাওঁ, আপোনালোকক বোলো দেখুৱাওঁ বোলো কইনাজনীক। আৰু এইফালে ববী মানে ওলাই মেলি ৰেডি হ'ল আৰু ববীক কেনেকুৱা লাগিছে দেখিবলৈ কমেণ্ট কৰি জনাবচোন দেই। আৰু মানে এতিয়া কথা পাতি থাকিবলৈও সময় নাই, যিহেতু সকলো মানুহ তালৈ যোৱা মানুহ ওলাই মেলি আহিলে আৰু দৰাগৃহো পাইছেহি হ'বলা এতিয়া। সেইকাৰণে মানে পটাপট এনেদৰে ভিডিঅ' অকণমান কৰিলোঁ। আৰু দৰা গাড়ীখন কেনেদৰে সজাইছে আমিও চাম, আপোনালোককো দেখুৱাম। চাই থাকিব ভিডিঅ'টি শেষলৈকে। দৰা গাড়ীখন তুলি দিওঁ।
এইফালে দি দিয়ক ইয়াত ইমান পান নালাগে আমি ঠেঙন লগা দিম ঠেঙন লগাই গছত নাই গম নহওঁতে মুখখন এতিয়া গৰম উঠিছে ন কাউলৈ নাযায় আজি আপাককে দিম তোমালোকে যাবা আকৌ দেৰিকে আহিব নিজে অকণমান তুলি থৈছোঁ হয় নাই পিছত সিহঁতি নিজে চাব পাৰিব ভিডিঅ' কৰি থৈছোঁ গাড়ী আনিছা তুমি গাড়ী আনিছা অকণমান আগবঢ়াই আনিছোঁ মই বেগবোৰ ভৰাই দিম কৈছোঁ গাড়ী গাড়ীখন ফটো মোক উঠাইছ নাই উঠোৱাচোন চাই দেচোন আপোনাৰ তহঁতকে উঠোৱাই থাকোঁ মোক উঠোৱাবলৈ কোনো মানুহে নাই নালাগে আপুনি তুলিবলৈ আকৌ সিহঁতকেইটা অকল মোবাইলত বিকা পঠিয়াই আমাৰ কইনা সিং কইনা ধুনু ধুনু লাগিছে একদম এনেও বগী আৰু বগী লাগিছে তহঁতক ফটো মাৰি দিম দে মই নুঠোঙেচোন গাড়ীখিনি তোলো বাই 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 গৈ থাকক এনে তুলি থৈছোঁ আকৌ ন সেইখিনি নাই পিছত তুলিম উঠো আমাৰ খালত আমি নিজে নিজে উঠিম বিয়নী থাকি আহিলে দে থাকক দে এয়া আমি সকলোৱে ওলালোঁ আৰু আমাৰ মানে মেইন ৰাস্তা পালোহি আমাৰ ঘৰৰ পৰা অকণমান দূৰ এনেদৰে গৈছোঁ তাৰপিছত অলপ সময়ৰ পিছতে মানে ববী ঘৰ পামগৈ আৰু যিহেতু ববীক বেছি দূৰৰ পৰা নিয়া নাই মানে আমাৰ গাঁওখনৰ মানে ইখন গাঁৱৰ পৰা মানে আমাৰ গাঁওখনৰ নামো বেলেগ সিহঁতৰ গাঁওখনৰ নামো বেলেগ আৰু আচলতে চাই থাকিব এই মেইন ৰাস্তাৰ পৰা ওলাইছোঁ আৰু আপোনালোকেও চাই থাকিবচোন কিমান দূৰ হয় কি কথা আমি পিছে তেনেকৈ যোৱা নাই ববী ঘৰলৈ যিহেতু ঘৰ উঠা পতা নাছিলে ববীও যিহেতু যোৱা নাছিলে বহুত দিন ধৰি সেয়েহে এতিয়া আপোনালোককো দেখুৱাওঁ সেয়া আৰু এইফালে সোমাব লাগে ইমান দুখৰে মানে মেইন ৰাস্তাৰ পৰা আহিব লাগে আৰু সিখন গাঁৱৰ পৰা নিছে আৰু খালি গাঁওখনৰ নাম বেলেগ বেলেগ আৰু এইফালে সোমালোৱে আৰু অকণমান দূৰ গৈ ববী ঘৰ পামগৈ চাই থাকিবচোন ববী ঘৰলৈ আকৌ পাছত আহিলে খোজকাঢ়িয়ে আহিম বাৰু এতিয়াও খোজকাঢ়ি আহিব পাৰোঁ বাৰু তথাপিও বিয়া হয় ন বিয়া বুলি ক'লে বেলেগ এটা হয় সেইকাৰণে মানে গাড়ীত অহা মজাই বেলেগ নহয় জানো আৰু সোঁফালে চাওকচোন মানে আপোনালোকৰ ফালে মানে দৰা কইনা আগোচা নিয়মটো আছেনে বাৰু আমাৰ ফালে আছে কিন্তু দেই তাৰপিছত মানে সৰু সৰু ল'ৰা ছোৱালীকেইটা মানে দৰা কইনা আগচিবলৈ ৰখি আছে মানে এইবিলাক আৰু ধেমালি আৰু ফূৰ্তি ফাৰ্তা নহয় জানো এদিনহে পায় বহুদিনৰ মূৰত সেইটোচোন পাৰ হৈ গ'ল সেইবোৰ নচবা এই পিনে চা ভাইটিহঁত চা দাদা সেই পিনে চা সেই পিনে
কে সজালে আকৌ ন এইবোৰ ক'ত আহিছে এইখন এইজনী আমাৰ বাই আহিছ মই গাড়ীয়ে নাপায় নাই পানী বোলো এইখন ৰাস্তা হ'ব এইডোখৰ ভালেই আৰু ঘূৰি আহোঁতে কোপা এয়া পাপাহঁত আহিছে হেৰিহঁত আহিছে সেইজনী পিছপিনখনত উঠি আহিছে একদম প্ৰথমে মুখৰ আগতে বহি আহিছে দেখিছোঁ মানে এপাক এইফালে আকৌ আগুছিলে দেই এইবাৰ আকৌ ডাঙৰ মানুহখিনি আগুছিলে তাৰ আগত সৰু সৰু ল'ৰা ছোৱালী কেইটামানে আগুচিছিলে যিহেতু নামি যাব নোৱাৰিম এনেদৰে আপোনালোককো দেখুৱাই দিলোঁ দেই দূৰৰ পৰা এইফালে আমি আহি সকলোৱে পালোহি আৰু এতিয়া ভৰি ধোৱা নিয়ম কৰিছে যিহেতু আগফালৰ পৰা ভিডিঅ'টি দেখুৱাব নোৱাৰিম এনেদৰে পিছফালৰ পৰাই দেখুৱাই দিলোঁ দেই যাবা তালৈ যাবা এনেলৈ যাবা নি সেইটো এৱাই নেপেলাবা আকৌ এৱাই এইফালে আমাৰ গাঁৱৰ মানুহখিনিয়ে মানে বেছি মানে ৰভাখনত মানে ভৰ্তি কৰিব নেকি যিহেতু ওচৰৰে নহয় জানো সকলোৰে আহিবলৈ মন যায় দূৰৰ হোৱা হ'লে বাৰু বেলেগ কথা নিয়মৰ মানুহখিনি নিয়া হ'লহেঁতেন এতিয়া যিহেতু ওচৰৰে সেইকাৰণে মানে যোনে পাৰে যা আহিব মন গৈছে সিয়ে আহি দিছে মানে আৰু কোনেও খোজকাঢ়ি অহা নাই দেই গাড়ী 5খন 6খন 7খনমান হৈছে চাগে আৰু কিছুমানবোৰ যিবোৰে মানে নহৈছেগৈ মানে আকৌ পিছত মানে ফোন কৰি মাতি দিছে গাড়ীখন আকৌ তেনেকৈও আহিছে চবৰে এটা চখ নহয় জানো আমাৰ পল্টন বা আমি ইমানকৈ আহিছিলোঁ নেকি বাৰু সেই আহিছোঁ হবা ন ৰাইচ সেই আহিছোঁ এইফালে এতিয়া সকলোৱে সেৱা লৈছে নিয়মখিনি কৰি আছে আৰু তাৰপিছতহে ভৱিষ্যতে উঠিব পাৰিব তথাপিও প্ৰথমৰ পৰা তেনেকৈ ভিডিঅ' নকৰিলে আহি মোবাইলটো উলিয়াবলৈ বেয়া লাগে আৰু আমি এতিয়া চকীত বহি আছোঁ এনেদৰে সেৱা ল'বলৈ লৈছে সকলোৱে ববীৰ মানুহজন তাৰপিছত খুৰীদেউহেঁতি মানে সিহঁতৰ পৰিয়ালটোৱে সকলোৱে সেৱা ল'বলৈ লৈছে আৰু আগপিনৰ পৰা ভিডিঅ' কৰিবলৈ বেয়া লাগে আগপিনৰ পৰা কৰা হ'লে বেছি ভালকৈ দেখিলে হ'লে আৰু সেয়া আৰু আমাৰ মানে দেহানুৱে আহি পিনে ইমান উৎপাত লগালে মই ভাবিছিলোঁ ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিমেই নেকি তাৰপিছত মানুহজনক ফোন কৰিলোঁ মানুহজনে যিহেতু গাড়ীখন গত লগাবলৈ আহিছিলে তেতিয়া মানুহজনে ক'লে লৈ আনচোন বুলি তাৰপিছত লৈ গ'লোঁ সিয়ক মানুহজনে লৈ ঘৰ পোৱালৈকে মানে ইমান আমনি কৰিছে আনকালে আকৌ ক'ৰবাত গ'লে মানে মোবাইলটো দি দিলে থাকে আজি আকৌ দুদুকো মোবাইলটো লৈ আহিছিলোঁ চাব বুলিহে আকৌ মোবাইলো নাচাই ইমান আমনি কৰিছে বহি থাকিব শান্তি নিদিয়ে সেইকাৰণে মানুহজনে ঘৰত গৈ মানে তাক খেলাই আছেগৈ আকৌ মাতি দিব লাগিব আৰু অলপ পিছত
ইয়াত চাব দেই সকলোখিনি মানে আমাৰ গাঁৱৰ মানুহে মানে ৰভাখনত ভৰ্তি পিছফালেও ৰভা দিছে পিছফালেও মানে ববীহঁতৰ গাঁৱৰ মানুহখিনি আছে আৰু তথাপিও তেনেকৈ তাত ভিডিঅ' কৰাগৈ নাই বাৰু এইফালে আমাৰ মানুহখিনিকে মানে আমাৰ গাঁৱৰ মানুহখিনিকে গোটেইখিনিকে এনেদৰে এপাক দেখুৱাই দিলোঁ দেই এই মানে ৰভাখনত আমাৰ গাঁৱৰ মানুহে ভৰ্তি যিহেতু ওচৰ হাই 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 কৈ যোৱা তেতিয়াহে ক'ত যায় ভিতৰলৈ যায় নেকি ধুন মানুহ এইটো গৈছে পাচাপ কৰিলে সি মানুহজন আৰু দেহানো যিহেতু ঘৰত আছিলে এতিয়া লৈ আহিছে অকণমান আগবাঢ়ি দিছোঁ লৈ আনিবলৈ বুলি তাৰপিছত মামী আৰু মামাও আহিছে যিহেতু মানে ববীহঁতৰ ঘৰত মানে খুৰীদেউ ঘৰত তেনেকৈ এতিয়া দিনত মানুহ তেনেকৈ নায়েই আলহীখিনি সেইকাৰণে মানে ওচৰ যিহেতু মানে এয়ালৈকে মানে ববীহঁতৰ এইখন ঘৰলৈকে মানে মাতি অনা হ'ল আৰু মামীহঁতি মানে ইয়ালৈ আহিম বুলি কোৱা নাছিলে বাৰু তালৈকে যাম বুলি কৈছিলে তাৰপৰা মানুহজনে ইয়ালৈকে লৈ আহিলে আমি যিহেতু সকলোৱে ইয়াতে আছোঁ তাত গৈনো অকলে অকলে কি কৰিব সেইকাৰণে মানে ইয়ালৈকে লৈ আহিছে মানে আচলতে বহুত বেছি দীঘলীয়া হৈ গৈছে তথাপিও সকলোৱে শেষলৈকে চাব দেই আৰু মৰম দিব সকলোৱে ঘৰত আছিলি বা সেইজনী মামী আহিলে আকৌ বোলে পখন লৈ আহিম কৈছিলে আহিম বুলি কৈছিলে নেলাগে বুলি ক'লো কালি এনাই পৰি ল'লে আকৌ সেই অহা কথা নাছিলেই কেনেকৈ পৰি ল'লেনো মামী আহি পালেহি নালাগে সেইবোৰ বস্তুবোৰ সিহঁতে থাকক দিয়ক নিজে নামি সি আনে মামী মই ভিডিঅ' কৰিছোঁ যাবা নেকি আমি এয়া দেখানো সেইপিনে চাই দিয়া ক'ত আছিলাগে ঘৰত আছিলাগে ঘৰত আছিলাগে কি কৰি আছিলাগে মোবাইল চালা দুটো মোবাইল চালা নে মা মোবাইল চালা মা মোবাইলটোতো ইয়াতে আছে আমনি উৎপাত হয় নাই সেইকাৰণে পাপাই লৈ গ'লগৈ তোমাক বা আমি হুবিগে ৰ দেহানো যিহেতু গ'ল আৰু ভাতো খাব সময় হ'ল তেনেকৈ তাত আৰু ভিডিঅ' নকৰিলোঁ দেহানো থাকিলে যে আৰু এইফালে আমি আকৌ ববী ঘৰ পালোঁহি ঘৰত অলপ দেৰি সোমালোঁ দেহানো যিহেতু অকণমান শুইছিলে শুব বুলি ঘৰত সোমালোঁ কিন্তু বিচনাত শুৱাই দিয়াৰ লগে লগে মানে উঠিয়ে থাকিলে তাৰপিছত তাত অলপ দেৰি থাকি মাহেঁতি বাৰু ইয়ালৈ আহিলে তাৰপিছত আকৌ ইয়ালৈ বুলি আহিলোঁ পিছবেলা সোঁফালে আমি আগতীয়াকৈ আহিলোঁ দেই তাৰপিছত ভাত খালোঁ আৰু অলপ দেৰি থাকিলোঁ তাৰপিছত গুচি আহিলোঁ এইফালে এতিয়া গধূলি হোৱাৰ আগে আগে ববীহেঁত পাইছেহি আৰু ইয়াতো এতিয়া মানুহ এজন দুজনকৈ আহিছে আৰু চাই থাকিব ভিডিঅ'টি ইয়াৰ পাছৰখিনি যিখিনি কৰিছে এই সকলোখিনি ভিডিঅ' মানে তন্ময় কৰি ৰাখিছে দেই ভাইটি কি আছে সেয়া নিজে খাইছে নিজে হেৰি কৰিছে চবে চাহ দিয়াখিনিয়ে নিজে নিজে খাই আছে এনে তুলি দিছো আৰুনো ক'তনো বেলেগ দেখুৱাব পাৰোঁ হয় নাই আমাৰ ভিতৰত হেৰিটো ক'ত আছে এড্ৰেছটো কোনফালেদি যাওঁ
এফলেদি গ'ল হা সেইফালে তুলি আহিলোঙে কেলে পোৱালীজনী এইজনী ডাঙৰজনী এইজনী আমাৰ পেহী আমাৰ ভিনী দেৰিকে আহিছে সেয়া আমাৰ ভিনী ভাত খাই লগ গৈছে গেটৰ ওচৰত ৰখি লৈ মানে হেৰি কৰিবি কোন কোন সোনকালে এইজনী খুৰীটো অকল কাম কৰি থাকে ভাত খাই ল'ব এইটো ধুন মানুহ আমাৰ হয়নে সদায় নোলায় এনেকে উলিয়াব লাগিব ভবি মামী সদায় নোলাই ভিডিঅ'ত এনেকে উলিয়াব লাগিব চাব বা ভিডিঅ' কৰিব পাপা হয় ইয়াত বহি আছিলে আহো সোনকালে বাছি সোনকালে ক'ত গলি ইয়াতে থাক দিয়া হেৰি যি পাৰিলোঁ ববী ঘৰ উঠা বুলি ইমানখিনিয়ে সামৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু ফটোখিনি ইয়াত এড নকৰোঁ বুলি ভাবিছোঁ যিহেতু ভিডিঅ'টি বহুত বেছি দীঘলীয়া হৈ গ'ল সেইকাৰণে ইয়াত নিদিওঁ বেলেগ এটা ভিডিঅ'ত সকলোখিনি ফটো বেছি অৱশ্যে আৰু এটা বেয়া লগা কথা সিহঁতিও ব্যস্ত হৈ থাকিল তেনেকৈ মানে ফটো মৰাও নহ'ল তথাপিও যি ফটো মাৰিছিলোঁ সেইখিনি বেলেগ এটা ভিডিঅ'ত দিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব আৰু সকলোৱে শেষলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ আৰু নতুনকৈ যিসকলে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু ভিডিঅ'টি কেনে পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই।